বাস্তৱিক জগত আৰু মানসিক জগত দুয়োখনে ভিন্ন ভিন্ন জগত। এই মানসিক জগতখনত বিভিন্ন ধৰণৰ চিন্তা ভাৱনা আহি আমাক জুমুৰি দি থাকেহি। কোনটো কৰা উচিত, অনুচিত, শুদ্ধ, অশুদ্ধ, পাপ, পুণ্য এনেধৰণৰ কিছুমান কথাৰ মাজত আমি দুদণ্ডমান অৱস্থাত থাকিবলগীয়া কৰোঁ আৰু সঠিক সিদ্ধান্ত ল'বৰ পৰা আমি বিৰত থাকিবলগীয়া হয়। কিন্তু এই জুলাই মাহটোত কৰ্কট ৰাশি বা লগ্ন জাতকসকলে আপোনালোকে সঠিক সিদ্ধান্তত উপনীত হ'বৰ পৰা পৰিৱেশ গঢ়ি তুলিব পাৰিব। কিয়নো আপোনালোকৰ ৰাশিত, কৰ্কট ৰাশিত আপোনালোকৰ দ্বিতীয়পতি, য'ৰ পৰা আমি ধন ভাৱ বিচাৰ কৰোঁ, দ্বিতীয়পতি গ্ৰহ ৰবি আহি আপোনালোকৰ ৰাশিত অৱস্থান কৰিব আৰু আপোনালোকৰ একাদশ ভাৱৰ পৰা আমি য'ৰ পৰা মনৰ আশা পূৰণ হোৱা বিচাৰ দিওঁ, মনৰ আশা পূৰণ হোৱা ভাৱৰ অধিপতি গ্ৰহ শুক্ৰ গ্ৰহে আহি আপোনালোকৰ ৰাশিত অৱস্থান কৰি থাকিব আৰু শুক্ৰ গ্ৰহ হৈছে আপোনালোকৰ কাৰণে চতুৰ্থপতি গ্ৰহ। চতুৰ্থ ভাৱৰ পৰা আমি ঘৰৰ পৰিৱেশ বিচাৰ দিওঁ, অৰ্থাৎ ঘৰৰ পৰিৱেশত থাকি আপোনালোকে সুন্দৰ সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হ'ব। ইয়াকে কৰ্কট ৰাশিৰ যি গ্ৰহৰ গোচৰ তাকে সূচাইছে। কৃষ্ণ ভক্তিকথালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি প্ৰতি মাহে আপোনালোকলৈ ৰাশিফল আগবঢ়াই লৈ যাওঁ। আপোনালোকে যদি সময়মতে আপোনালোকৰ ৰাশিফল পাব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভক্তিকথা চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আমি আপোনালোকৰ দ্বিতীয়পতি গ্ৰহৰ বিষয়ে ইতিমধ্যে কৈছোঁ। দ্বিতীয় ভাৱৰ অধিপতি গ্ৰহ ৰবি গ্ৰহে আপোনালোকৰ ৰাশিত অৱস্থান কৰিব 16 জুলাইৰ পিছৰ সময়খিনি। এই সময়খিনি আৰ্থিক ক্ষেত্ৰত যথেষ্ট শুভত্ব প্ৰদান কৰিব ৰবি গ্ৰহে। এতিয়া যদি আমি তৃতীয় ভাৱৰ বিষয়ে ক'ব যাওঁ, তৃতীয় ভাৱৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহে 18 জুলাইলৈকে আপোনালোকৰ ৰাশিত অৰ্থাৎ কৰ্কট ৰাশিত অৱস্থান কৰি থাকিব। বুধ গ্ৰহ হৈছে আপোনালোকৰ তৃতীয় ভাৱ, য'ৰ পৰা আমি যোগাযোগ ব্যৱস্থা বিচাৰ দিওঁ আৰু কম দূৰত্বৰ ভ্ৰমণ বিচাৰ দিওঁ। এই সময়খিনিত আপোনালোকে 18 জুলাইলৈকে যিকোনো এটা কামৰ কাৰণে যি যোগাযোগ আপোনালোকে কৰিব, সেই যোগাযোগত আপোনালোকে সুফল লাভ কৰিব পাৰিব আৰু তৃতীয় ভাৱৰ পৰা চেষ্টা পৰাক্ৰম এই সকলোবিলাক বিচাৰি আপোনালোকে কৰ্মৰ ক্ষেত্ৰত আপোনাৰ চেষ্টা পৰাক্ৰম সুন্দৰভাৱে আপোনালোকে কৰি আগবাঢ়ি যাব পাৰিব। আৰু বুধ গ্ৰহে 19 জুলাইৰ পিছত আপোনালোকৰ দ্বিতীয় ভাৱত অৰ্থাৎ য'ৰ পৰা ধন বিচাৰ কৰোঁ এই ভাৱত অৱস্থান কৰিব আৰু যোগাযোগৰ যোগেদি আৰু যাত্ৰাৰ যোগেদি যে আপোনালোকে লাভান্বিত হ'ব ইয়াকে সূচাইছে। আনহাতে বুধ গ্ৰহ হৈছে দ্বাদশ ভাৱৰ অধিপতি গ্ৰহ, মিথুন ৰাশিৰ অধিপতি গ্ৰহ। বুধে গৈ আপোনালোকৰ ৰাশিত আৰু দ্বিতীয় ভাৱত অৱস্থান কৰি থাকিব। গতিকে এই সময়খিনি আপোনালোকে দূৰ দূৰণিৰ সৈতে সম্পৰ্কিত হৈও যে লাভান্বিত হ'ব পাৰিব এই গ্ৰহৰ গোচৰে তাকে সূচাইছে। এতিয়া আমি আপোনালোকৰ চতুৰ্থধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহে 6 জুলাইলৈকে আপোনালোকৰ দ্বাদশ ভাৱত অৱস্থান কৰি থাকিব। এই সময়খিনি বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ সুখকৰ বুলি ক'ব নোৱাৰে, কিন্তু 7 জুলাইত শুক্ৰ গ্ৰহে আপোনালোকৰ ৰাশিত অৱস্থান কৰিব। গতিকে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই সময়খিনি যথেষ্ট শুভ হ'ব। ঘৰুৱা পৰিৱেশ উন্নত থাকিব। মাতৃৰ পৰা আপোনালোকে সহায় সহযোগিতা আশা কৰিব পাৰে। আৰু শুক্ৰ গ্ৰহ হৈছে আপোনালোকৰ একাদশ ভাৱৰ অধিপতি গ্ৰহ। আমি ইতিমধ্যে আপোনালোকক কৈছোঁ একাদশ ভাৱৰ অধিপতি গ্ৰহ হিচাপে আপোনালোকৰ ৰাশিত 7 জুলাইৰ পৰা বহিব। এই সময়খিনি আপোনালোকৰ কাৰণে যথেষ্ট শুভ সময়। আপোনালোকে কোনো এটা সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বৰ কাৰণে এই মাহটো অতিকে গুৰুত্বপূৰ্ণ এই ক্ষেত্ৰত। এতিয়া আমি পঞ্চম ভাৱৰ বিষয়ে যদি ক'ব যাওঁ, পঞ্চম ভাৱৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহে আপোনালোকৰ দশম ভাৱত অৱস্থান কৰি থাকিব 11 জুলাইলৈকে। এই সময়খিনি বিশেষকৈ যিসকলে ক্ৰিয়েটিভ ফিল্ডৰ সৈতে জড়িত হৈ আছে আৰু যিসকলে পূৰ্ব পূৰ্ণ ফল আশা কৰে এই মাহটোত আপোনালোকে পাবলৈ সক্ষম হ'ব। কিয়নো 11 জুলাইলৈকে আপোনালোকৰ দশম ভাৱত অৱস্থান কৰি থাকি 12 জুলাইৰ পিছত মংগল গ্ৰহে আপোনালোকৰ মনৰ আশা ইচ্ছা পূৰণ হোৱা যি ভাৱ সেই ভাৱত অৱস্থান কৰি থাকিব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত কিন্তু 12 জুলাইৰ পিছৰ সময়খিনিহে শুভ ভাৱত থাকিব। 11 জুলাইলৈকে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ যথেষ্ট শুভ
এই জুলাই মাহটো। এতিয়া আমি ষষ্ঠ ভাৱৰ বিষয়ে যদি ক'ব যাওঁ, ষষ্ঠ ভাৱৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি। বৃহস্পতি আপোনালোকৰ কাৰণে নৱম ভাৱৰ ভাগ্যাধিপতি গ্ৰহ হৈছে বৃহস্পতি। বৃহস্পতি গ্ৰহে গৈ একাদশ ভাৱত অৱস্থান কৰি থকাই আপোনালোকৰ কাৰণে যথেষ্ট শুভ হিচাপত থাকিব। এতিয়া যদি আমি সপ্তম ভাৱৰ বিষয়ে ক'ব যাওঁ, সপ্তম ভাৱৰ অধিপতি গ্ৰহ হৈছে শনি। শনি গ্ৰহে গৈ অষ্টম ভাৱত অৱস্থান কৰি থাকিব। কিন্তু আপোনালোকৰ সপ্তম ভাৱলৈ দ্বিতীয়াধিপতি গ্ৰহ ৰবিৰ পূৰ্ণ দৃষ্টি থাকিব 16 জুলাইৰ পিছত, আৰু শুক্ৰ গ্ৰহৰ চতুৰ্থ ভাৱৰ অধিপতি গ্ৰহ আৰু একাদশ ভাৱৰ অধিপতি গ্ৰহ শুক্ৰই পূৰ্ণ দৃষ্টি থাকিব 7 জুলাইৰ পিছৰ সময়খিনি। এই সময়খিনি বিবাহৰ কাৰণে যোগাযোগৰ কাৰণে যথেষ্ট শুভ, আৰু যিসকল ব্যৱসায় বাণিজ্যৰ সৈতে সম্পৰ্কিত হৈছে সেইসকলৰ যথেষ্ট শুভৰ বিপৰীত লিংগৰ পৰা আপোনালোকে সহায় সহযোগিতা আশা কৰিব পাৰে। আৰু অষ্টম ভাৱতে আপোনালোকৰ অষ্টম ভাৱৰ অধিপতি গ্ৰহ শনি অৱস্থান কৰি আছে, গতিকে কাৰিকৰী ফিল্ডৰ সৈতে জড়িতসকলৰ কাৰণে যথেষ্ট শুভ। তৃতীয়াধিপতি গ্ৰহ বুধ গ্ৰহে অষ্টম ভাৱলৈ দৃষ্টি দি থাকিব 19 জুলাইৰ পিছৰ সময়খিনি। এই সময়খিনি ভাতৃ ভণ্টিৰ সৈতে আপোনালোকে সুন্দৰভাৱে থাকিবলৈ চেষ্টা কৰিব। মাজত কাজিয়া পেচাল লগাৰ সম্ভাৱনা আছে, বিশেষকৈ 19 জুলাই পিছৰ সময়খিনিত। আৰু নৱম ভাৱত অৱস্থান কৰি আছে ৰাহু। যিকোনো এটা প্ৰজেক্ট যদি লয় আপোনালোকে সেইটো ডাঙৰকৈ আপোনালোকে ল'বলৈ চেষ্টা কৰক। সৰু সুৰা প্ৰজেক্টতকৈ আপোনালোকে ডাঙৰ প্ৰজেক্টত আপোনালোকে কাম কৰি বেছি লাভৱান হ'ব পাৰিব। দশম ভাৱৰ বিষয়ে ইতিমধ্যে কৈছোঁ। দশম ভাৱ, একাদশ ভাৱ আৰু দ্বাদশ ভাৱৰ বিষয়ে আপোনালোকে ইতিমধ্যে কোৱা হৈছে। মুঠৰ ওপৰত ক'ব গ'লে কৰ্কট ৰাশি বা লগ্ন জাতকসকলৰ এই মাহটো শুভ ভাৱতে অৱস্থান কৰি থাকিব। এতিয়া যদি আমি দিন হিচাপে ক'ব যাওঁ, 1 জুলাই কৰ্মক্ষেত্ৰত যথেষ্ট শুভ ভাৱত থাকিব। 1 জুলাই 2 আৰু 3 মনৰ আশা পূৰণ হোৱাৰ দিন। 2 আৰু 3, 4, 5, 6 জুলাই এই তিনিটা দিনত খৰচৰ সম্ভাৱনা আছে। 7 আৰু 8 এই দুটা দিন যথেষ্ট শুভ। 7, 8, 9, 10 এই চাৰিটা দিন আপোনালোকৰ কাৰণে যথেষ্ট শুভ। 9, 10 আৰ্থিক ক্ষেত্ৰত যথেষ্ট শুভ। 12, 13, 14 এই তিনিটা দিন আপোনালোকে ক'ৰবাত ফুৰিব যোৱাৰ প্লেনিং কৰিব পাৰে। 15, 16 ঘৰুৱা পৰিৱেশ উন্নত থাকিব। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শুভ। 17, 18 প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট শুভ। 17, 18, 19, 20 আপোনালোকে এই দুটা দিন যিমান দূৰ সম্ভৱ আপোনালোকে কাৰো পৰা ধাৰ নল'ব। 19, 20 21, 22 যথেষ্ট শুভ আপোনালোকৰ কাৰণে। যিসকলে ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে সেইসকলৰ কাৰণে যথেষ্ট শুভ। 23, 24 যাত্ৰাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। 25, 26 ভাগ্যস্থান আপোনালোকৰ শুভ ভাৱত থাকিব। পিতৃৰ পক্ষেও যথেষ্ট শুভ। 25, 26, 27, 28 কৰ্মৰ ক্ষেত্ৰত যথেষ্ট শুভ। 29, 30, 31 এই তিনিটা দিন আপোনালোকৰ কাৰণে যথেষ্ট শুভ। যিকোনো এটা কামৰ কাৰণে যদি আপোনালোকে এই জুলাই মাহটোত ভাবি থৈছে তেতিয়াহ'লে 29, 30, 31 এই তিনিটা দিনত আপোনালোক শুভ কাৰ্য কৰিব পাৰে, যথেষ্ট শুভত্ব লাভ কৰিব। কৰ্কট ৰাশি বা লগ্ন জাতকসকলৰ জুলাই মাহৰ ৰাশিফল আপোনালোকক আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া বিদায় লৈছোঁ। কৃষ্ণ।